নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ অধ্যায় 1 পাঠ 2 আমাৰ চৌপাশৰ ছবি পাঠটো পঢ়োৱা হ'ব। এই পাঠটোত যিমানখিনি পঢ়াই দিবলগীয়া আছে সকলোখিনি পঢ়াই দিয়াৰ লগতে সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিয়া হ'ব। বলক আমি পাঠটোলৈ আগবাঢ়ো। আমাৰ চৌপাশৰ ছবি। অৰ্ণৱহঁতৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথত দাঁতিতে থকা সেউজ নগৰত। অৰ্ণৱে সদায় খোজকাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰে। সেয়ে বিদ্যালয়ৰ চাৰিওফালৰ ঠাইখন অৰ্ণৱৰ ভালদৰে পৰিচিত। এদিন পুৱা অৰ্ণৱে বিদ্যালয়খনৰ চৌপাশৰ ছবি এখন আঁকিবলৈ চেষ্টা কৰিলে। কিন্তু ছবিখন কেনেকৈ আঁকিব তাকে ভাবি ৱাদি নাপাই দেউতাকৰ সহায় বিচাৰিলে। মানে ৱাদি নোপোৱা মানে একো আইডিয়া নোপোৱা। এতিয়া অৰ্ণৱে কাৰ দেউতাকৰ সহায় বিচাৰিব, দেউতাকে কেনেদৰে সহায় কৰিব সেইখিনি আমি চাম। দেউতা, মই আমাৰ বিদ্যালয়খনৰ চাৰিওদিশৰ ছবি এখন আঁকিম বুলি ভাবিছোঁ, কিন্তু কেনেকৈ আঁকিম? অৰ্ণৱে দেউতাকক সুধিছে আমাৰ বিদ্যালয়ৰ চাৰিওফালৰ এখন ছবি আঁকিম আৰু সেইটো আমি কেনেকৈ আঁকিম। তুমি ইতিমধ্যে তৃতীয় শ্ৰেণীতে দিশ নিৰ্ণয় কৰিবলৈ শিকি আহিছা। দেউতাকে কৈছে তৃতীয় শ্ৰেণীত দিশ নিৰ্ণয় কৰাটো শিকি আহিছে। এতিয়া অৰ্ণৱে ক'ব, হয় দেউতা। ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব, পাছফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দি। এনেকৈ সন্মুখৰ ফালে হাত মেলি দিছে, সন্মুখৰ ফালে কি হ'ব? পূব হ'ব, পিছফালে পশ্চিম হ'ব, সোঁহাতে দক্ষিণ হ'ব আৰু বাওঁহাতে উত্তৰ হ'ব। তুমি দিশ নিৰ্ণয় কৰিব পাৰিলে ছবিখনো আঁকিব পাৰিবা। এতিয়া কি কৈছে? দিশ নিৰ্ণয় কৰিব পাৰিলে ছবিখনো আঁকিব পাৰিব বুলি দেউতাকে কৈছে। ছবিখন আঁকিবলৈ প্ৰথমতে তুমি এখন উকা কাগজত দিশসূচক আঁকি ল'ব লাগিব। উকা কাগজত দিশসূচক মানে দিশকেইটা এনেকৈ প্লাছ চিনৰ নিচিনাকৈ আঁকি ল'ব লাগিব। পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওটা দিশ কেনেদৰে আঁকি ল'ব লাগিব। ইমান সৰু কাগজখনত ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ বাট পথবোৰ কেনেকৈ আঁকিম দেউতা? অৰ্ণৱে প্ৰশ্ন কৰিছে। ডাঙৰ ডাঙৰ গছ হওক, ঘৰ হওক, ৰাস্তা হওক, এই সৰু ছবিখনত সৰু কাগজখনত কেনেকৈ আঁকিব? এতিয়া দেউতাকে ক'ব, তুমি প্ৰাকৃতিক দৃশ্যৰ ছবি এখনো আঁকোতে কি কৰা? এটা নিৰ্দিষ্ট জোখত পাহাৰ, গছ-গছনি আদিৰ আকাৰ সৰু কৰিহে কাগজত আঁকা। এনেদৰেই আমি ঘৰ দুৱাৰ বাট পথবোৰ ছবিখনত আঁকিম। যে আমি প্ৰাকৃতিক দৃশ্য আঁকিলে যেনেদৰে গছ-গছনি, পাহাৰ এইবিলাক সৰু সৰুকৈ আঁকো এটা নিৰ্দিষ্ট জোখত, ঠিক তেনেদৰে আমি এই বিদ্যালয়ৰ চাৰিওকাষত থকা ঘৰ দুৱাৰবিলাক আমি নিৰ্দিষ্ট জোখ লৈ সৰু সৰুকৈ আঁকিম। এতিয়া অৰ্ণৱে কৈছে, তাৰ মানে কাগজত ঘৰ দুৱাৰ বাট পথবোৰ এক নিৰ্দিষ্ট জোখত সৰু কৰি লৈহে ছবিখন আঁকিব লাগিব। এটা নিৰ্দিষ্ট জোখ লৈ তাত আমি সৰু কৰি আঁকিব লাগিব। অৰ্ণৱে কৈছে এনেদৰে। এইখন তোমালোকৰ বিদ্যালয়। এতিয়া 7 নম্বৰত ক'ব, এতিয়া বিদ্যালয়খন আঁকি ইয়াৰ চাৰিওফালে থকা বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদি আঁকি দেখুৱাব লাগিব। এই বিদ্যালয়খন এনেদৰে দেখাই দি আছে দেউতাকে অৰ্ণৱক। এইখন বিদ্যালয় ধৰা ইয়াৰ চাৰিওকাষে যি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাক সৰু সৰুকৈ আঁকিব লাগিব। ইয়াত ছবি এখন দিছে যে এনেদৰে অৰ্ণৱে দেউতাকৰ সহায়ত নিজৰ বিদ্যালয়খনৰ লগতে আশে-পাশে থকা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাট পথৰ ছবিখন আঁকিলে। এনেদৰে আঁকিলে যে বিদ্যালয় এইটো, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, খেলপথাৰ, নগৰ সমিতিৰ কাৰ্যালয়, এইটো দিশ নিৰ্ণয় কৰিলে। এতিয়া কিতাপৰ কি হ'ব বা বহীৰ ওপৰ ফালে কি হ'ব? উত্তৰ হ'ব, এইটো পূব হ'ব, দক্ষিণ হ'ব আৰু এইটো পশ্চিম হ'ব। পুখুৰী, পানী যোগান আঁচনি কাৰ্যালয়, ৰাজহুৱা প্ৰেক্ষাগৃহ, শ্বপিং মল, অৰ্ণৱহঁতৰ ঘৰ।
এনেদৰে আঁকিলে। ক্ৰিয়াকলাপ 1 কৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলৰ তালিকাখনত লিখ। দিশ অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম। পূবত আছে আমাৰ খেলপথাৰ, পশ্চিমত আছে শ্বপিং মল, উত্তৰত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দক্ষিণত আছে পানী যোগান আঁচনিৰ কাৰ্যালয়। এতিয়া এই ছবিখন কৈছে এইটো পূব হ'ব আৰু এই যিটো কোণাকে আছে এইটো উত্তৰ পশ্চিম হ'ব দিশটো, আৰু এইটো দক্ষিণ পশ্চিম হ'ব, আৰু এইটো উত্তৰ পূব হ'ব, আৰু এইটো উত্তৰ পূব হ'ব, আৰু এইটো দক্ষিণ পূব হ'ব। এনেদৰে আমাৰ এই চুকত থকা বিলাক আমি মেনশ্যন কৰিব পাৰোঁ। বাকী আৰু উপদিশ 4টা আছে প্ৰধান দিশৰ উপৰিও, আমি পিছত পাম। এনেকৈ আমি মেনশ্যন কৰিব লাগিব। অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখনৰ দৰে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে সেই ঠাইখনৰ আৰ্হিচিত্ৰ বা স্কেটছ। আৰ্হিচিত্ৰ বুলি সুধিলে কি বা কাক বুলি সুধিলে যে মনৰ ধাৰণা মতে কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি যি ছবি অঁকা হয় তাক আৰ্হিচিত্ৰ বোলে। এনেধৰণৰ আৰ্হিচিত্ৰৰ সহায়ত কোনো ঠাইৰ অৱস্থান দেখুৱাবলৈ সহজ। এটা উদাহৰণৰ সহায়ত কথাটো বুজি লোৱা। তোমাৰ বন্ধু এজনক তোমালোকৰ ঘৰলৈ ফুৰিবলৈ মাতিছা, কিন্তু তেওঁ তোমালোকৰ ঘৰটো চিনি নাপায়। সেয়েহে তোমালোক থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট-পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই ছবি এখন আঁকিলা। এই ছবিখন চাই তোমাৰ বন্ধুজনে তোমালোকৰ ঘৰলৈ যোৱা পথটো চিনাক্ত কৰি ঘৰটো বিচাৰি পাব। এনেদৰে তোমালোকৰ ঘৰটোৰ অৱস্থান দেখুৱাই মনৰ ধাৰণা মতে অঁকা ছবিখন হৈছে আৰ্হিচিত্ৰ। মানে নিজৰ ঘৰেই হওক বা কোনো এখন ঠাইয়ে হওক, মনৰ ধাৰণা কৰি যি চিত্ৰ অঁকা হয় তাক আৰ্হিচিত্ৰ কয়। এতিয়া ক্ৰিয়াকলাপ 2 দিছে, তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট-পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হিচিত্ৰ আঁকা। তলৰ ছবিখনলৈ মন কৰা। এই ছবিখনত কোন দিশত কি আছে চাই সিভিটিৰ তালিকাখন পূৰ কৰা। এতিয়া 9 নম্বৰ ছবি দিছে, উত্তৰত কি আছে পাহাৰ আছে, উত্তৰ পূবত কি আছে পুখুৰী আছে, আৰু পূবত টাৱাৰ আছে, এইটো পানীৰ টেংক ধৰা, আৰু এইটো পোষ্ট বক্স আছে তোমাৰ দক্ষিণ পূবত, দক্ষিণত এইটো ঘৰ আছে পোষ্ট অফিচ বুলি ধৰা, তাৰপিছত এইটো টাৱাৰ আছে, আৰু পশ্চিমত কি আছে দলং আছে, আৰু উত্তৰ পশ্চিমত আছে তোমাৰ গছডাল। ছবি দিশ। এতিয়া দলংখন পশ্চিম দিশত আছে, তাৰপিছত গছডাল উত্তৰ পশ্চিমত আছে, পাহাৰখন উত্তৰত আছে, এইটো পানী যোগানৰ টেংকটো পূবত আছে, তাৰপিছত পুখুৰীটো উত্তৰ পূবত আছে, টাৱাৰটো দক্ষিণ পশ্চিমত আছে, তাৰপিছত এইটো পোষ্ট বক্সটো আছে দক্ষিণ পূবত, আৰু এইটো পোষ্ট অফিচটো আছে তোমাৰ দক্ষিণত। এনেদৰে তোমালোকে দিশটো টেষ্ট কৰি চাবা ঠিকে আছে নে নাই, মই দিয়াৰ দৰে আছে নে নাই, মিলিছে নাই। তালিকাখন পূৰ কৰোঁতে তোমালোকে হয়তো এটা সমস্যাৰ মুখামুখি হৈছা। পুখুৰীটোৰ কোন দিশত আছে বুলি লিখিবা। ই স্পষ্টকৈ পূব দিশতো নাই আৰু উত্তৰ দিশতো নাই। পুখুৰীটোৰ উত্তৰ আৰু পূব দিশৰ মাজত আছে, সেয়েহে ইয়াৰ অৱস্থান হ'ব উত্তৰ পূব। মই ইয়াৰ ওপৰত লিখিয়ে দিছোঁ উত্তৰ পূব বুলি। একেদৰে ডাক বাকচটো দক্ষিণ পূব, গছজোপাৰ উত্তৰ পূব, উত্তৰ পশ্চিম, আৰু মোবাইল টাৱাৰটো দক্ষিণ পশ্চিম দিশত আছে। ইয়াৰ পৰা তোমালোকে বুজিব পাৰিলা যে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা উপদিশ আছে। এই উপদিশসমূহ তলৰ ছবিখনৰ সহায়ত বুজি লোৱা। এইটো ছবি দিছে, উত্তৰ পূব আৰু দক্ষিণ পূব, দক্ষিণ পশ্চিম আৰু উত্তৰ পশ্চিম, এই 4টা আমাক উপদিশ দিছে।
ক্ৰিয়াকলাপ 3 তোমালোকৰ ঘৰৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ নদ নদী আদি আছে তলৰ তালিকাখন লিখা এতিয়া তোমালোকৰ নিজৰ ঘৰ আছে নিজৰ ঘৰৰ ওচৰত বেলেগ বেলেগ অনুষ্ঠান প্ৰতিষ্ঠান থাকিব এতিয়া পূবত যদি মন্দিৰ থাকে মন্দিৰ লিখিবা বিদ্যালয় থাকিলে বিদ্যালয় লিখিবা বা চিকিৎসালয় থাকিলে চিকিৎসালয় লিখিবা এনেদৰে তোমালোকে বা গছ আছে গছ লিখিবা এনেদৰে তোমালোকে এটো কৰিবলৈ চেষ্টা কৰিবা যেহেতু প্ৰত্যেকৰ ঘৰ বেলেগ বেলেগত হ'ব গতিকে প্ৰত্যেকৰ দিশ অনুযায়ী বেলেগ বেলেগ অনুষ্ঠান প্ৰতিষ্ঠান বা বাট পথ নদ নদী থাকিব কোনো এখন ঠাইৰ আৰ্হি চিত্ৰ আকতে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানবোৰ আঁকিবলগীয়া হয় নদ নদী পাহাৰ পৰ্বত গছ-গছনি আদি প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা বাবে এইবোৰ হল প্ৰাকৃতিক উপাদান প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা উপাদানবোৰ প্ৰাকৃতিক উপাদান বা প্ৰাকৃতিক উপাদান আনহাতে অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানুহে সাজি লয় বাবে এইবোৰ মানৱ সৃষ্ট উপাদান যিবোৰ বস্তু মানুহে কৰে সেইবোৰক মানৱ সৃষ্ট উপাদান বোলে আৰু যিবোৰ প্ৰকৃতিত নিজে হয় সেইবোৰক প্ৰাকৃতিক উপাদান বোলে তলৰ আৰ্হি চিত্ৰখনলৈ মন কৰা ইয়াত এখন ঠাইৰ চৌপাশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহ দেখুওৱা হৈছে এই উপাদানসমূহ আৰ্হি চিত্ৰখনৰ সোঁফালে কিছুমান চিন বা চিহ্ন ব্যৱহাৰ কৰি বুজোৱা হৈছে এই চিহ্নবোৰ তালিকাখন চালে কোনটো উপাদান কি তাক চিনাক্ত কৰিব পাৰিবা এনেদৰে ব্যৱহৃত চিহ্নবোৰে হল সাংকেতিক চিহ্ন আমি মেপত এই সাংকেতিক চিহ্নৰ সহায়ত কোনবোৰ বস্তু কি হয় আমি ভালদৰে বুজি পাওঁ এতিয়া ৰেলপথ এটো চিন আছে এটো ৰেলপথ হ'ব পকীপথ এটো অৰণ্য এই গছ জলাশয় ক'ত আছে এটো আছে তাৰ পিছত আছে ঘাঁহনি পাহাৰ খেলপথাৰ চিকিৎসালয় বেংক মন্দিৰ বিদ্যালয় বাসগৃহ এইবিলাক আমাৰ এইটো আৰ্হি চিত্ৰত আছে আৰু ইয়াৰ কাষত আমাৰ সাংকেতিক চিহ্ন দিছে যে কোনটোত কি পাহাৰ এইটো চিন এটা খেলপথাৰ কোনটো হ'ব এইটো হ'ব এনেদৰে আমি উল্লেখ কৰিব পাৰো ক্ৰিয়াকলাপ 4 হিপিঠিৰ আৰ্হি চিত্ৰখন চাই খালী ঠাই পূৰ কৰা ৰেলপথটো পকীপথৰ দক্ষিণ দিশত আছে এটো মই লিখি দিছো তোমালোকে নিজে আকৌ চেষ্টা কৰিবা কোনফালে কি আছে বাসগৃহসমূহ অৰণ্য অঞ্চলৰ উত্তৰ দিশত আছে জলাশয়টোৰ পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে বিদ্যালয়খনৰ পৰা পশ্চিম দিশলৈ গলে এটা মন্দিৰ পোৱা যায় বেংকটোৰ উত্তৰ দিশত খেলপথাৰ আছে ইয়াত খালী ঠাইখিনি মই পূৰ কৰি দিছো তোমালোকে আকৌ নিজে তাত ভিজিট কৰি চাই লবা ভালকে ঠিকে আছে না নাই এখন ছবি দিছে ধুনীয়া ছবি এখন দিছে ওপৰৰ ছবিখনলৈ মন কৰা ইয়াত এজোপা গছৰ হৈতে এটা ঘৰ দেখুওৱা হৈছে এই দৃশ্যটোকে কাগজ এখনত আকতে গছজোপাৰ হৈতে ঘৰটোৰ মাজৰ দূৰত্ব কাগজখনৰ আকাৰ অনুসৰি সুবিধাজনকভাৱে সৰু কৰি লোৱা হৈছে এইদৰে পাহাৰ গছ-গছনি ঘৰ দুৱাৰ বাট পথ আদিৰ আকাৰ এটা নিৰ্দিষ্ট জোখত হ্ৰাস কৰিহে আৰ্হি চিত্ৰ অঁকা হয় আমি নিৰ্দিষ্ট জোখ এটা লৈ আকাৰবিলাক কি কৰিম আমি সৰু কৰিম কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ প্ৰয়োজনীয় জোখ মাপ কৰি মানচিত্ৰ বা মেপ অঁকা হয় সাধাৰণতে মানচিত্ৰ এখনত কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয় এই জোখটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল মানচিত্ৰ এখনৰ পৰ্বত পাহাৰ নদ নদী আদি তথ্যবোৰ বুজাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয় এইবোৰে হৈছে মানচিত্ৰৰ সাংকেতিক চিহ্ন এই সাংকেতিক চিহ্নবোৰৰ বিষয়ে জানিলেহে মানচিত্ৰত তথা তথ্যবোৰ বুজিব পাৰিবা এতিয়া আমাৰ কি আছে যে মানচিত্ৰ মাপনি বা স্কেল মানচিত্ৰৰ মাপনি বা মানচিত্ৰৰ দূৰত্ব আৰু বাস্তৱ দূৰত্বৰ অনুপাতক স্কেল বা মাপনি বুলি কোৱা হয় যে মানে কি যে আমি প্ৰত্যেকটো বস্তু এটা নিৰ্দিষ্ট
অনুপাতত জোখি আমি সৰু কৰি ল'ম মানচিত্ৰ এখনত উপস্থাপন কৰাৰ বাবে। এই জোখ মাপটোৱে হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। আৰু ইয়াত বিভিন্ন বস্তু দেখুৱাবলৈ আমি কিছুমান সাংকেতিক চিহ্ন ব্যৱহাৰ কৰোঁ। আৰু এইখিনিক কি কয়? মানচিত্ৰৰ সাংকেতিক চিহ্ন বুলি কয়। কোনো ঠাইৰ আৰ্হিচিত্ৰ বা স্কেটছ এখন মানচিত্ৰ হ'বলৈ হ'লে ই নিৰ্দিষ্ট মাপনি বা স্কেলত অঁকা হ'ব লাগিব। ইয়াত দিশসূচক সাংকেতিক চিহ্ন আদি থকাৰ উপৰি মানচিত্ৰখনৰ এটা শিৰোনাম থাকিব লাগিব। শিৰোনামটোৰ সহায়ত ই কোন ঠাইৰ মানচিত্ৰ আৰু কি উদ্দেশ্যত অঁকা হৈছে সেই কথা জানিব লাগিব। মানচিত্ৰ ব্যৱহাৰ কৰা কেইটামান সাংকেতিক চিহ্ন, এইটো আন্তৰ্জাতিক সীমাৰ ক্ষেত্ৰত এইটো, ৰাজ্যৰ সীমাৰ ক্ষেত্ৰত এইটো, জিলাৰ সীমা, ৰাজ্যৰ ৰাজধানী, ৰেলপথ, জিলাৰ সদৰ ঠাই, নৈ, ৰাষ্ট্ৰীয় ঘাইপথ, পাহাৰ, উপনৈ, এইকেইটা হ'ল মানচিত্ৰত ব্যৱহাৰ কৰা কেইটামান সাংকেতিক চিহ্ন। ক্ৰিয়াকলাপ 5 তলত দিয়া ছবিখনলৈ মন কৰা। ডাঙৰ বৰ্গক্ষেত্ৰটোক কেইটা ভাগত ভাগ কৰা হৈছে হিচাপ কৰি চোৱাচোন। 16টা সৰু বৰ্গক্ষেত্ৰ পালা নহয়নে বাৰু? সৰু বৰ্গক্ষেত্ৰবোৰক 1ৰ পৰা 16লৈ চিহ্নিত কৰা হৈছে। ডাঙৰ বৰ্গক্ষেত্ৰটোৰ ভিতৰত অসমৰ এখন মানচিত্ৰ দিয়া হৈছে। এই মানচিত্ৰখনত উপাদানসমূহ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি দেখুওৱা হৈছে। ইয়াত কি কি উপাদান আছে? ইয়াত সাংকেতিক চিহ্ন মৃৎশিল্প কেনেকৈ এইটো, কাঁহ শিল্প এইটো, বেত শিল্প এইটো, চাহ উদ্যোগ এইটো, এনেকৈ আমাক উপস্থাপন কৰিছে। এইটো কিন্তু মাপনি অনুসৰি অঁকা নাই, মানে ইয়াত আমাৰ মৃৎশিল্প কি, যিবিলাক কুমাৰবিলাকে বনায়। তাৰপিছত কাঁহ শিল্প, কাঁহৰ বাচন বৰ্তন, বেত শিল্প মানে বেত গাছৰ পৰা যিবিলাক মূৰা বা চেয়াৰ বনায়, চাহ উদ্যোগ চাহপাত, এনেকৈ আমাক অসমত উপস্থাপন কৰিছে। এতিয়া আৰ্হি চিত্ৰখন চাই কোনটো উপাদান কোনটো সংখ্যাৰ ঘৰত আছে ক'ব পাৰিবানে? উপাদানৰ নাম কোনটো ঘৰত আছে? মৃৎশিল্প 5 নঙত আছে, এইটো কৰি দিয়া আছে। কাঁহ শিল্প 6 নঙত আছে, বেত শিল্প 10 নঙত আছে সৰু ঘৰত, চাহ উদ্যোগ 7 নঙত আছে। মানচিত্ৰ আঁকিবলৈ শিকোৱা। এতিয়া আমি মানচিত্ৰ আঁকিবলৈ শিকিম। তলৰ ছবিত দিয়াৰ দৰে মানচিত্ৰ আঁকিবলৈ শিকোৱা। ছবিখনত দিয়াৰ দৰে এটা ডাঙৰ বৰ্গক্ষেত্ৰক 16টা সমান বৰ্গক্ষেত্ৰত ভাগ কৰি আঁকি লোৱা। প্ৰতিটো সৰু বৰ্গক্ষেত্ৰক একাধিক্ৰমে 1ৰ পৰা 16লৈকে সংখ্যাৰে চিহ্নিত কৰি লোৱা। মানচিত্ৰখনৰ কোনটো অংশ কোনটো ঘৰত পৰিছে ভালদৰে মন কৰা। এতিয়া সেয়া মনত ৰাখি মানচিত্ৰখন আঁকিবলৈ অভ্যাস কৰিলে সহজতে আঁকিব পাৰিবা। এতিয়া অসমৰ মেপ আৰু এইখন ভাৰতৰ মেপ। বহুতো মানচিত্ৰ বা মেপ একেলগে লগাই কিতাপ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিলে তাক ভূচিত্ৰাৱলী বুলি কোৱা হয়। তোমালোকে এনেধৰণৰ ভূচিত্ৰাৱলী অধ্যয়ন কৰিলে পৃথিৱীৰ উপৰিভাগৰ বহুতো প্ৰাকৃতিক আৰু মানৱসৃষ্ট তথ্য জানিব পাৰিবা। মানে বহুতো মেপক একেলগে লগাই যিখন কিতাপ প্ৰস্তুত কৰা হয় সেইখনক ভূচিত্ৰা বুলি কয়। মানে বিভিন্ন প্ৰকৃতিৰ বিভিন্ন উপাদান আছে, প্ৰাকৃতিক উপাদান আছে, মানৱসৃষ্ট আছে, বিভিন্ন ঠাই উপস্থাপন ভূচিত্ৰাৱলীত আছে, বিভিন্ন মেপ আছে। মানে অনুশীলনী 1 নম্বৰ, তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনত কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা। এইটো হ'ল আমাৰ আৰ্হি চিত্ৰ। এতিয়া হোটেলখনৰ কোন দিশত আছে সেইটো লিখিব লাগে। দিশ আৰু অনুষ্ঠান প্ৰতিষ্ঠান। পূবত আছে আমাৰ অগ্নি আৰু আপতকালীন সেৱা আস্থান, পশ্চিমত আছে চিনেমা হল, উত্তৰত আছে ঔষধালয়, তাৰপিছত আছে দক্ষিণত আছে বেংক, উত্তৰ পূবত আছে ৰেষ্টুৰেণ্ট, দক্ষিণ পূবত আছে ডাকঘৰ, উত্তৰ পশ্চিমত আছে চিকিৎসালয়, দক্ষিণ পশ্চিমত আছে বিদ্যালয়। 2 নম্বৰ, ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা। ক অংশ খ অংশ। প্ৰথমটো আন্তৰ্জাতিক সীমা, দ্বিতীয়টো ৰেলপথ, তাৰপিছৰটো জিলা সদৰ ঠাই,
তাৰপিছত ৰাজ্য ৰাজধানী আৰু এইটো নয় এনেকৈ মিলাই ল'বা তোমালোকে খালী ঠাই পূৰ কৰা ক নম্বৰ কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে ঠাইখনৰ আৰ্হিচিত্ৰ খ নম্বৰ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু চাৰিটা উপদিশ আছে অনুষ্ঠান প্ৰতিষ্ঠান বাটপথ ঘৰ দুৱাৰ আদি মানৱ সৃষ্ট উপাদান বিভিন্ন উপাদানৰ মানচিত্ৰ দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় এতিয়া 4 নম্বৰ উত্তৰ লিখা এই 4 নম্বৰ কেইটা ধুনীয়াকৈ এটা বহিত লিখি দিছো সেইবিলাক তোমালোকে নোট কৰি ল'বা 4 উত্তৰ লিখা 1 বা ক ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব পাছফালে পশ্চিম সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ এনেদৰে আমি দিশ নিৰ্ণয় কৰোঁ খ নম্বৰ আৰ্হিচিত্ৰ বা স্কেচ কাক বোলে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়ে হৈছে সেই ঠাইখনৰ আৰ্হিচিত্ৰ বা স্কেচ বা এনেকৈ লিখিব পাৰি কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিকে আৰ্হিচিত্ৰ বা স্কেচ বোলে গ নম্বৰ সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয় মানচিত্ৰত বিভিন্ন বস্তু সহজে দেখুৱাবলৈ সাংকেতিক চিহ্নবোৰ ব্যৱহাৰ কৰা হয় খ নম্বৰ মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ মানচিত্ৰ এখনৰ পৰা আমি ঠাইৰ অৱস্থান দিশ আৰু বিভিন্ন উপাদান যেনে নদ নদী পথ নগৰ আদি জানিব পাৰোঁ ন নম্বৰ মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা মানচিত্ৰৰ দূৰত্ব আৰু বাস্তৱ দূৰত্বৰ অনুপাত স্কেল বা মাপনি বোলে এনেকৈ শৰ্টকৈ লিখিলে হৈ যাব আজিলৈ পাঠটো ইমানেই আছিলে ধন্যবাদ